আজি আমি বৃত্ত অনুকূলনীটোৰ কোশ্চেন নাম্বাৰ 3 আৰু 8 টো আলোচনা কৰিম। কোশ্চেন নাম্বাৰ 3 ত কি দিয়া আছিল আমি ইয়াতে লিখিছোৱে অকেন্দ্ৰীয় বৃত্তৰ PA PB স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি আছে। এই দুটা এনেকা হালি আছে তো ইয়াতে 80 ডিগ্ৰী কোণ কৰিছে বুলি কৈছে। অৰ্থাৎ APB 80 ডিগ্ৰী ওলাব লাগে কি POA এইটো ওলাব লাগে। তেতিয়াহ'লে আমি OB সংযোগ কৰিম। এতিয়া বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব আমিতো জানো। এইটো ওলাব কাৰণে আমি এটা কি কৰিম কেনেকৈ ওলাম প্ৰথমতে আমি এইটো কোণ ওলাব হলে প্ৰথমতে আমি এই গোটাই কোণটো ওলাই লম। মন কৰিবা এইটো ওলাই লম। তো এইটো ওলাব হলে আমি আগৰ ভিডিওত আমি শিকিছিলো যে এইটো কোণ আমি যোগ কৰিছিলো 360 ৰ পৰা বিয়োগ কৰিছিলো এইটো কোণ ওলাইছিলো। এবাৰ এই কোণটো দিয়া আছে চোৱা আমি এই কোণটো ওলাই ল'ব লাগিব। তো বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব হয় তেতিয়াহ'লে এইটো 90 ডিগ্ৰী কোণ হ'ব। 90 ডিগ্ৰী কোণ OA লম্ব PA আৰু OB লম্ব PB OAP 90 ডিগ্ৰী OBP 90 ডিগ্ৰী। এতিয়া AOBP চতুৰ্ভুজৰ পৰা আমি কি কৰিলো চাৰিটা কোণ আমি যোগ কৰি দিম। তো এটা আমি 90 ডিগ্ৰী পালো, এইটো 80 ডিগ্ৰী দিয়া আছে AOB 360 ডিগ্ৰী 90 ডিগ্ৰী 80 ডিগ্ৰী 90 ডিগ্ৰী AOB 360 ডিগ্ৰী 90 90 180 হ'ব 180 প্লাস 260 260 ডিগ্ৰী। তিনশো 260 AOB মানে ওলাই গ'ল 100 ডিগ্ৰী AOB হৈ গ'ল। তো আমি এইটো ওলাই ল'লো। এতিয়া আমাৰ আধাটো লাগে তেতিয়া আমি কি কৰিব লাগিব এতিয়া এইটো ওলাব হলে ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OBP পৰা এই ত্ৰিভুজ দুটো আমি সৰ্বাংগ সম প্ৰমাণ কৰিব লাগিব। যদি ত্ৰিভুজটা সৰ্বাংগ সম হয় সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংকবোৰ সমান হ'ব তেতিয়াহ'লে কোণ দুটা আধা আধা হ'ব। এই কোণটো যদি আধা আধা হয় তেতিয়াহ'লে গোটাই কোণটো যদি 100 ডিগ্ৰী হয় এইটো হ'ব 50 ডিগ্ৰী। তেতিয়াহ'লে আমি এতিয়া লিখিম আমি যিকোনো তিনিটা পইণ্ট লিখিব লাগে। আমি লিখিব পাৰোঁ PA = PB এটা বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক এটা বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক 2 নম্বৰ লিখো OA = OB একে বৃত্তৰ ব্যাসাৰ্ধ 3 নম্বৰ পয়েন্ট লিখো OP সাধারণ বাহু 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 শর্ত সাপেক্ষে ত্রিভুজ OAP সর্বাঙ্গ সম ত্রিভুজ OBP
হৰ্বাংগ সম হয় তো হৰ্বাংগ সমত্ৰিভুজৰ অনুৰূপ অংকবোৰ সমান তেতিয়াহ'লে POA is equal POB CPCT আহৰ বুজি পাইছা ত্ৰিভুজটো আমি হৰ্বাংগম প্ৰমাণ কৰিছো কি লিখছো PA is equal PB এক বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক সমান হ'ব বহুত কেইটা পইণ্টে আছে ইয়াতে তাৰপিছত OA is equal OB একে বৃত্তৰ ব্যাসাৰ্ধ তাৰপিছত OP2 সাধাৰণ বাহু তো আমি এনেকৈ কৰি তিনটা পয়েন্ট আমি ইয়াতে লিখিছো হৈ গ'ল এতিয়া আমি ইয়াতে যেনেকৈ ধৰা এইটো তিনটা পয়েন্ট লিখছো আমি এইটো এক নম্বৰ পয়েন্ট লিখিব পাৰো দুই নম্বৰ পয়েন্ট এই কোণ দুটা 90 ডিগ্ৰী আমি লিখিব পাৰো তিন নম্বৰ পয়েন্ট এইটো আমি সাধাৰণ বাহু লিখিব পাৰো ঠিক আছে তেনেকা বাহু কোণ বাহু শর্ত সাপেক্ষ প্রমাণ কৰিব পাৰো এতিয়া আমি যেহেতু কোণ দুটা আমি সমান পালো তো গোটাই কোণটো কি দিয়া আছিল 100 ডিগ্ৰী তো আমি এনেকা লিখিব পাৰো যে POA is equal half AOB যেহেতু কোণ দুটা সমান সমান হল গোটাই কোণটো আছিল 100 ডিগ্ৰী তো গোটাই কোণৰ আধা হ'ব AOB ৰ আধা হ'ব 1/2 into 100 অর্থাৎ এটা ওলাই গল 50 ডিগ্রি তো অ্যানসার কোনটোৰ লগত মিলি আছে আমি এটা লিখি দিম অ্যানসারটো আমাৰ কোনটোৰ লগত মিলি আছে এ টু হ'ব শুদ্ধ উত্তৰ আমি এনে কৰি কৰিব পাৰি তো আমি কি কৰিলো প্ৰথমতে আমি এই দুটা কোণ যে 90 ডিগ্ৰী এটো লিখিম আমি বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব হয় এটো 90 ডিগ্ৰী কোণ হ'ল লিখিছো এটো এটা চতুৰ্ভুজ হৈ আছে এই কোণটো 90 ডিগ্ৰী এটো 80 ডিগ্ৰী এটো 80 ডিগ্ৰী আছে এটো 90 ডিগ্ৰী এই তিনটা কোণ যোগ কৰি 360 ৰ পৰা বিয়োগ কৰিলো AOB কোণটো পাই গলো 100 ডিগ্ৰী এতিয়া আমি গোটাই কোণটো যে সমান সমান ভাগ আছে এটো প্ৰমাণ কৰিব কাৰণে ত্ৰিভুজ দুটা হৰ্বাংগ সম প্ৰমাণ কৰিলো ত্ৰিভুজটা হৰ্বাংগ সম হ'ল হৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয় তো POA POB এটা কি হ'ব এই দুটা কোণ সমান হ'ব তো POA কোণটো কিমান হ'ব AOB কোণৰ আধা হ'ব 50 ডিগ্ৰী এতিয়া আমি নেক্সট কোশ্চেনটো আহিলো 8 নম্বৰটো এটা বৃত্তৰ স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ অঁকা হ'ল প্ৰমাণ কৰিব লাগে AB plus CD is equal AD plus BC AB plus CD is equal AD plus BC প্ৰমাণ কৰিব লাগে তো আমি জানো এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি হয় সমান হয় একদম সহজ অংক এটো তেতিয়া হলে এতিয়া এই যদি বহিৰ্বিন্দু হয় আমি এতে দিব লাগে তো P Q R S ঠিক আছে আমি বিন্দুবিলাক এনেকা চিনাক্তকৰণ কৰি ললো হৈছে এটা বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি হ'ব সমান হ'ব এতিয়া আমি ইয়াতে লিখিব পাৰো AP is equal AS A বৃত্তটোৰ বহিৰ্বিন্দু এক নম্বৰ তাৰপিছত B2 বহিৰ্বিন্দু তো BP is equal BQ B বৃত্তটোৰ বহিৰ্বিন্দু তারপর C2 সোয়া বহির্বিন্দু তো CR is equal CQ C বৃত্তটো বহির্বিন্দু D তো DR is equal DS D বৃত্তটো বহির্বিন্দু সাইন এতিয়া 1 নং 2 নং 3
3 নং আৰু 4 নং যোগ কৰি AP plus BP plus CR plus DR is equal AS plus BQ plus CQ plus DS যোগ কৰি দিলোঁ এই সাইডৰ এটা যোগ কৰিলোঁ একদম সহজ এটো এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য কি হয় সমান হয় তো A বহিৰ্বিন্দু AP আৰু AS সমান হ'ব লিখিছো B বহিৰ্বিন্দু BP আৰু BQ সমান হ'ব C বহিৰ্বিন্দু CR আৰু CQ সমান হ'ব D বহিৰ্বিন্দু DR আৰু DS টো সমান হ'ব এটো লিখোতে অলপ মন কৰিবা P এটো এটা ফালে থাকিব লাগে R S Q এটো মিলাই লিখিবা তেতিয়া আমাৰ কোনো প্ৰবলেম নাই এতিয়া সো AP আৰু BP যদি আমি যোগ কৰি দিও এটো AP BP কি পাম আমি AB CR আৰু DR CR DR CD AS DS AD CQ এটো CQ DR আৰু এটো আমি অলপ মিলাই লব লাগিব AS DS টো আমি মিলাই লব লাগিব আমি এটা কাম করব এটা একটু মুছে দিব AP plus BP এটো ঠিকই আছে CR plus DR এটো ঠিকই আছে ইয়াতে অলপ মিলাই লম AS plus DS আৰু BQ plus CQ AP plus BP এটো তো আমি গমে পাইছো AB হ'ব CR DR এটো হ'ব CD ইকুয়াল AS DS AD আৰু BQ CQ BC হৈ গ'ল প্ৰমাণ হলো তো বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক দৈৰ্ঘ্য সমান এই উপপাদ্যটোৰ সহায়ত আমি এটো প্ৰমাণ কৰিব পাৰো বস খালি লিখোতে এটো মনত ৰাখিবা P এটা সাইডত থাকিব R একফালে থাকিব SS টো একফালে থাকিব Q টো একফালে থাকিব তেতিয়া হলে আমি যেতিয়া যোগ কৰিম তেতিয়া আমাৰ কোনো অসুবিধা নহব আমি ধুনিয়াকৈ মিলাই দিব পাৰিম এটো তেতিয়া হলে আমাৰ প্ৰমাণ কৰিব দিছিল AB + CD = AD + BC এটো আমাৰ প্ৰমাণ হৈ গ'ল তেনে কৰি আমি প্ৰমাণটো কৰিব পাৰিম তাহা কৰি তোমালোকে দুটা বুজি পাইছা নেক্সট আমি নেক্সট আৰু কোশ্চেন আলোচনা কৰিম